हेलो एभ्रिवान वेलकम बैक टू माई अनादार ब्लग। आज হৈছে বুধবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 4টা। এয়া যোৱাকালি আবেলি দেখিছেনে কিবা এটা বনাওঁ বুলো লৈছোঁ পেনখনতে অকণমান চেনি আৰু তাতে দি দিছোঁ অকণমান পানী, অকণমান কেৰামেল চিৰাপ বনাম। কেনেকৈনো বনাব পাৰি মই পিছত বাৰু দেখাই দিম। অকণমান যাতে গোটা হৈ নাযায় জুলীয়া হৈ থাকে তেনেকৈ বনাইছোঁ। আৰু ব্ৰেড তিনিখনকৈ জাপি পেনখনতে অকণমান বাটাৰ দি ইলুটি সিলুটি সেকি লৈছোঁ। বহুদিনেই হ'ল এইটো ৰেচিপি দেখি থকা খাম বুলি খাবই পৰা নাছিলোঁ। আৰু এয়া দেখিছেনে তাতে দি দিছোঁ মই অকণমান গাখীৰ ঢালি, গাখীৰ অকণ বেছিকৈ লাগে যাতে ব্ৰেডকেইখনে ধুনীয়াকৈ শুহি ল'ব পাৰে, কোমল হৈ যায়। আৰু এয়া কেৰামেল চিৰাপখিনি তাতে ওপৰতে মই দি দিছোঁ। দেখিছোঁ কম হৈ গ'ল, মানে ব্ৰেডত বহুতখিনি লাগে। তাৰপাছতে ভাবিছিলোঁ যেতিয়া মিঠা খাম সেইকাৰণে আৰু অকণমান চেনি ছটিয়াই দিছোঁ। এনেই মিঠা কম খাওঁ, কেতিয়াবা কিন্তু খুব মন যায় মিঠা খাবলৈ, সেইদিনাখন খুব ধুনীয়াকৈ খাওঁ মিঠা। আৰু এয়া দেখিছেনে ব্ৰেডকেইখন এতিয়া হৈ গ'ল, বেছি সময় নালাগে আৰু খাবলৈও খুব ভাল লাগে। মই প্লেটত কাঢ়ি থ'লোঁ আৰু বাটাৰ আৰু গাখীৰ ব্ৰেডৰ লগত এনেও ভাল লাগে। অকণমান এয়া টেষ্ট কৰি চাইছোঁ, কি যে মজা, তাতে কেৰামেলৰ এটা গোন্ধ আছে যে খুব ধুনীয়া লাগে। আৰু এয়া দেখিছেনে মাৰ ওচৰত আহিলোঁ চাহ খাবলৈ। অকণমান গাতেও আবেলি পৰত বেয়া হৈ আছিল, আজি পিছে সম্পূৰ্ণ ভাল দেই মা। আৰু এয়া অকণমান কথা চথা পাতি আজি ৰাতিপুৱালৈ আহিছোঁ দেই। সেয়া যোৱাকালি আছিলে আবেলি আৰু আজি এয়া ৰাতিপুৱা এওঁৰ প্লেটখন পটাপট সজাই দিছোঁ, মানে ভাতৰ কাঁহীখন। আৰু বেছিকৈ সজাবই নোৱাৰিলোঁ কাৰণ বহিয়ে আছিলে এওঁ যিহেতু। আৰু এয়া লৈছোঁ টিফিনটো, অকণমান অমিতা দিছোঁ, কল দিছোঁ। আৰু এয়া ৰুটি এখন বনাইছোঁ দেখিছেনে, তাতে অকণমান ঘিউ দি মানে পৰঠা নিচিনাকৈ বনাই কণী এটা ওপৰতে ভাঙি দিছোঁ। পিঁয়াজ চিয়াজ বহুত কিবাকিবি দিব লাগিছিলে, মানে কাটি নথলোঁ যিহেতু, আৰু লৰালৰিও হৈছে, এনেকৈয়ে দি দিম। অকণ নিমখ অকণ অৰিগেনো দি এয়া দেখিছে অকণমান কাষে ঘিউ দি পেলাই লুটিয়াই দিছোঁ। বাছ এখন এটা ৰোল হৈয়ে গ'ল, মানে ৰোল নহয় আৰু ঠিক। ইয়াৰ ওপৰত একোৱেই দিব নোৱাৰিলোঁ, অকণমান চচে দি দিলোঁ আৰু এয়া দুটুকুৰা কৰি ধুনীয়াকৈ ভৰাই দিছোঁ টিফিনত। কিন্তু কি হ'ব জানেনে, চামুচ পাত দিবলৈ পাহৰিলোঁ। পিছত ফোন এটা কৰি কৈছোঁ চামুচ পাত নগ'ল দেই, কিবা এটা কৰিবা আৰু। তাৰপাছতে এয়া পেনখনতে দিছোঁ অকণমান ঘিউ, অকণমান জিৰা ফুটাই, আৰু যি য'ত পাচলি আছে অকণমান দিছোঁ, বাদাম দিছোঁ, এইখিনি চুজি, তাতে কিচমিচো আছে, সেইখিনি বহাই দিছোঁ আৰু ধুনীয়াকৈ ভাজি আছোঁ। আজি মই ভাবিছোঁ উপমা খাম ব্ৰেকফাষ্টত, আৰু অকণমান হালধি দিছোঁ। ইচ্ছা কৰিলে আপোনালোকে নিদিলেও কথা নাই, ইচ্ছা কৰিলে দিব পাৰে। আৰু অকণমান বিলাহীও দি দিছোঁ, হেল্ডি কিবা এটা খাওঁ বুলি ভাবিছোঁ। সদায় ৰুটিবোৰ মনো নাযায়। অকণ সৰহকৈ পানী দিছোঁ, মানে মোৰ চুজিত অকণ সৰহকৈ পানী দিলেহে ভাল লাগে, নহ'লে অকণ টেঙা পানী আহে। আৰু তাৰপিছত হোৱাৰ সময়ত অকণমান ঘিউ দি দিছোঁ। আৰু এয়াক অকণমান মিডিয়াম ফ্লেমত বনাইছোঁ, সেইখিনি শুকাই যোৱালৈকে থৈ দিছোঁ। অকণমান সময় লাগে বাৰু পানীখিনি শুকাই জৰ্জৰীয়া হ'বলৈ। আৰু এয়া প্লেটত কাঢ়ি লৈছোঁ, লগত এটা কণী। আৰু ব'লক ধুনীয়াকৈ এনজয় কৰি লওঁ। কেতিয়াবা এনেকৈ ব্ৰেকফাষ্টটো বেলেগ ধৰণে খায়ো ভাল লাগে যে, আজি এনেকৈ খালোঁ। তাৰপাছতে ব'লক একদম এই যে দেখিছে পাকঘৰৰ কেবিনকেইটা, এইকেইটা বোলো চাফা কৰি লওঁ। পটককৈ সিদিনাখন মাজতে কৰিছিলোঁহে, ওপৰখিনি ঢুকি নাপাওঁ যে এইডালেৰে কৰিছোঁ, এই ব্ৰাছডালেৰে কলিন মাৰি এনেকৈ কৰিছোঁ। মানে 10 দিনমানৰ মূৰে এনেইতো মই ঢুকি পোৱাখিনি মুচিয়ে থাকোঁ, কিন্তু এনেকৈ কৰিব লাগে। সেয়া কিমান তেল লাগিল অকণমান দেখায়ো দিলোঁ। তাৰপাছতে এয়া ধুনীয়াকৈ মুচি কাচি লওঁ, লৈ পেলাই ভাবিছোঁ কি কৰোঁ অকণমান চাওঁচোন। কেতিয়াবা মন যায় মানে ঘৰটো অকণ চাফা কৰিবলৈ, আৰু কেতিয়াবা বৰ এলাহ লাগে। এয়া ঠিক ঠাক কৰি লৈছোঁ আৰু ভাবিছোঁ ঢুকি নোপোৱা যিবিলাক জেগা আছে, ব্ৰাছডাল যেতিয়া হাতত তুলি লৈছোঁ একে কৰিয়েই লওঁ। এয়া গৈ পেলাই আগফালেও এনেকৈ অকণমান গ্লাছকেইখন এই মানে চাফা কৰি লৈছোঁ দেই ব্ৰাছডাল, নহ'লে আকৌ পাকঘৰৰ পৰা সেইডালেই ইয়াত লগালে বৰ লেতেৰা হৈ যায়। গতিকে এয়া অকণমান সেইফালেও চিজিল কৰি লৈছোঁ। তাৰপাছত দেখিছেনে এইটো ফুলৰ টাব ভিতৰত আছিলে, আনি বাহিৰত থ'লোঁ। বহুদিন ৰ'দ পোৱা নাই যে তেনেকৈ থ'লোঁ। এইটো বাহিৰৰ টাব ধুই ধাই আনি ভিতৰত, পিছে কি হ'ব, সেয়া পকাত লাগি থাকে, ওলমি নাথাকে। দেখিছেনে, বোলো ব'লক কিবা এটা টেকনিক খটাওঁ, কেতিয়াবা এনেকুৱা হৈ যায়। এয়া ষ্টেণ্ডডাল ওলটাই দিলোঁ, তাৰপাছতে সেইটো বহাই দিছোঁ, তথাপিও লাগি থাকে। আৰু ভাবিছোঁ নাই, ভিতৰলৈ আনিলোৱে যেতিয়া তাক আজি ঠিক কৰিহে এৰিছোঁ। সেই দৈ পাতা মলা এটা আছিলে, সেইটো তাৰ ওপৰত বহাই দিলোঁ। ৰাখিম বুলি ভাবিলে ৰাখিমেই আৰু কিবা এটা কৰি। এতিয়া চাওক ধুনীয়াকৈ মানে পকাত লাগি থকা নাই, নহ'লে সাৰা মোচা কৰোঁতে দিগদাৰ হ'ব যে। আৰু এয়া মোৰ ৰেডি হৈ গ'ল। তেন্তে আজিলৈ আহোঁ।